আজি আমার ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। আজি 21তম প্ৰতিষ্ঠা দিৱস পতাকা উত্তোলনৰ কাৰ্যসূচীৰ মাজেৰে বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিলোঁ। দেখা গৈছে সমষ্টিৰ বিশেষকৈ পাকাৱতবাৰী ব্লকৰ বিভিন্ন পঞ্চায়তৰ পৰা আমাৰ কৰ্মীখিনি ইয়াত আহি উপস্থিত হৈছে। স্বতঃস্ফূৰ্তভাৱে তেওঁলোক উপস্থিত হৈছে আৰু আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অৰিহণা যোগাইছে। গতিকে তেওঁলোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি সংকল্প ল'ব বিচাৰিছোঁ যে নতুনকৈ আমি সংকল্প ল'ম, অহা 26 তাৰিখৰ যি 26 চনত যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি আমাৰ দলৰ কৰ্মীসকলে শক্তিশালীভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু আমাৰ দলীয় প্ৰাৰ্থী সন্মানীয় মীনাক্ষী ৰহমানক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি আজি সংকল্পবদ্ধ হৈছোঁ। আমাৰ আৰু কাৰ্যসূচী আছে। আমি হয়তো আজি জুম্মাৰ পাছতেই আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰু ফল মূল বিতৰণ কাৰ্যসূচী আমাৰ আছে। যিসকল বেমাৰী মানুহ বা শিশুসকলক আমি ফল মূল কাৰ্যসূচী বিতৰণ কৰিম। এইটো আমি 100% আশাবাদী এইকাৰণেই প্ৰত্যেকটো পঞ্চায়তত প্ৰত্যেকটো গাঁৱৰ পৰা মানুহ ওলাই আহিছে। আমাৰ যিজন বিধায়ক আছে জাকিৰ হুছেইন শিকদাৰ, তেখেতক বিদায় দিয়াৰ কাৰণে, তেখেতক বিদায় দিয়াৰ স্বাৰ্থত তেওঁলোকে উইলিংলি আমাৰ ওচৰলৈ আহিছে আৰু আমাক নিমন্ত্ৰণ কৰিছে। আমিও বহুত ঠাইত আমি যাব পৰা নাই, তেওঁলোকে উইলিংলি আমাৰ অফিচত আহি তেওঁলোকে যোগদান আমাৰ দলত যোগদান কৰিছে। তেওঁতো ভাবিছে, তেওঁ কি ভাবিছে যে এইবাৰ তোৰ টকা পইচাৰ অভাৱ নাই, তো যথেষ্ট টকা পইচাৰ মালিক হৈছে, গতিকে টকা পইচা দি মানুহখিনি কিনি ল'ব বিচাৰিছে। কিন্তু ইতিমধ্যে পাকাৱতবাৰীৰ জনসাধাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে টকা পইচা বিক্ৰী নহয়, এইবাৰ জাকিৰ হুছেইনক বিদায় দিহে মানুহে ক্ষান্ত হ'ব, ন বাকী একো নাই, বাকী একো কথা তেওঁলোকৰ নাই। AUDF দলৰ 2005 চনৰ 3 অক্টোবৰ আজিৰ দিনটো তাৰিখত AUDF দলৰ প্ৰতিষ্ঠিত লাভ কৰিছিল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত। আজি বৰপেটা জিলা UDFৰ ফালৰ পৰা আমি এই আজি যি AUDF দলৰ ফাউণ্ডেশ্যন ডে, আমাৰ মুখ্য দল আৰু সেই দলৰ নেতৃত্বত UDF চলি আছে। আমি বৰপেটা জিলাৰ ফালৰ পৰা আজিৰ প্ৰতিষ্ঠা দিৱস হিচাপে আমি আন্তৰিকভাৱে এই দলৰ নিষ্ঠা সহকাৰে আমি সকলো ছাত্ৰ সমাজ লৈ বৰপেটা জিলাৰ লগতে আমি অসমৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি একত্ৰিত হৈ বৰপেটা জিলা যেনেকৈ আমি চলাই লৈ আছোঁ, আমি পাকাৱতবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন ছাত্ৰ ছাত্ৰী সমাজৰ লগত আমি একত্ৰিতভাৱে কাম কৰিম। আমি আশাটো থাকিবই, আমাৰ দলৰ কাম কাজ চলি আছে, বুথ লেভেলৰ পৰা একেবাৰে সমষ্টি লেভেলৰ বিভিন্ন পৰ্যায়ৰ কাম কাজ চলি আছে। আমি আশা কৰিছোঁ আমাৰ আৰু কৰিবলগীয়া আছে। আমি মানুহৰ মাজত যাব লাগিব, মানুহৰ মাজত যাই আমাৰ দলৰ যি কাম, যে আগন্তুক দিনত আমি সমষ্টিৰ কাৰণে উন্নয়নমূলক কামৰ ক্ষেত্ৰত আমি কিমান দূৰ আগবাঢ়িব পাৰোঁ, সেই আগভাগ আমি ল'লে মানুহে আমাক নিশ্চয় ছাপোৰ্ট কৰিব। গতিকে আমি এইখিনি আশাবাদী আছোঁ যে আগন্তুক দিনত আমাৰ ৰিজাল্ট ফলাফল ভাল হ'ব। গতিকে আমি সেই আশাৰে মানুহৰ মাজত আমাৰ দলৰ ভাৱমূৰ্তি আমি প্ৰকাশ কৰি আছোঁ। তেওঁলোকে জানে যে AUDF দলৰ প্ৰতিষ্ঠা দিৱস আজি 3 অক্টোবৰ হয়। আজিৰ দিনত দলৰ জন্ম হৈছিলে আৰু আজিৰ দিনত পাকাৱতবাৰী সমষ্টিত আমাৰ যি AUDF দলৰ প্ৰত্যেকটো নেতা কৰ্মী আজি আমি শপত গ্ৰহণ কৰিছোঁ, কচম খাইছোঁ যে অহা সময়ত যিজন বিধায়কে দুখীয়া মানুহসকলক মিছা প্ৰতিশ্ৰুতি দি মানুহৰ মাজত গৈ তেওঁ কৈছিলে যে মই নিজেও নাখাম, মই কাকো খাবও নিদিওঁ, যিজনে কৈছিল যে মই দুৰ্নীতি নকৰোঁ, মই কাকো দুৰ্নীতি কৰিবও নিদিওঁ, তেনেকুৱা এজন বিধায়ক আজি 9 বছৰৰ ভিতৰত কোটি টকাৰ মালিক হৈ গৈছে। তেনেকুৱা এজন বিধায়ক, তেওঁৰ নেতৃত্বত কংগ্ৰেছৰ এজন প্ৰেছিডেণ্ট, কাউন্সিলাৰ, মণ্ডল প্ৰেছিডেণ্ট তেওঁলোকে অৰুণোদয় পাই আছে। এই প্ৰত্যেকবিলাক কথা আমি গাঁৱে গাঁৱে ঘৰে ঘৰে বুথে বুথে লৈ যোৱাৰ কাৰণে আমি ব্লকৰ পৰা আমাৰ গাঁও পঞ্চায়ত কমিটি, যুৱ মৰ্চা, ছাত্ৰ মৰ্চা, মহিলা মৰ্চা, IT চেল লগতে প্ৰত্যেক বুথত আমি বুথ কমিটি তৈয়াৰ কৰিছোঁ, ৰেডি কৰিছোঁ। আৰু আমাৰ এই বুথ কমিটিৰ কাম হ'ব বিধায়কৰ যি মিছা কথা আছিলে, বিধায়কে যে শাসনৰ কাৰণে মানুহৰ ওচৰত মিছা কথা কৈছিলে, মিছা কথা কৈ যে মানুহৰ ভোটবিলাক লৈছিলে, মানুহক যি আৱেগিক কৰিছিলে, আৱেগৰ খেলা কৰিছিলে, তেওঁ যে কৈছিলে যে মই গৰীব মানুহ, মই দুখীয়া মানুহ, মোৰ লগত একোৱে নাই, মোৰ টকা সম্পত্তি নাই। আজি সেইজন বিধায়ক ইনোভা লৈ চলি আছে, তেওঁৰ ভাই স্কৰপিঅ লৈ চলি আছে, তেওঁৰ ঘৈণীয়েক ফৰ্ড
লৈ চলি আছে এই টকা ক'ৰ পৰা আহে তেওঁৰ ঘৰত যি আজি দেৱাল হৈ আছে এই দেৱাল বৰপেটা জিলাৰ ভিতৰত মই ভাবোঁ সকলোতকৈ দামী দেৱাল তেওঁৰ যি ঘৰ সকলোতকৈ দামী ঘৰ আজিৰ ডেটত এইবিলাক ক'ৰ পৰা আহে এই কথাখিনি আমি মানুহৰ মাজত লৈ যাম যিজনে আপোনালোকক কৈছিল যে মই গৰীব মানুহে এনেকুৱা টকা পইচা ক'ৰ পৰা পালে গৰীব মানুহৰ ঘৰত ইমান ডাঙৰ বিল্ডিং নাথাকে গৰীব মানুহৰ ঘৰত ইমান ডাঙৰ ডাঙৰ কাৰ নাথাকে এইবিলাক ক'ৰ পৰা আহিছে কেনেকৈ অৰুণোদয় কেনেকৈ MG এনৰেগা 14 ফাইনেন্স 15 ফাইনেন্স গোটেই ব্লকখন কৰাপশ্যন কৰি ভৰি ৰাখিছে আৰু গোটেই ব্লকৰ মূল মানুহ হ'ল তেওঁ ভিজিলেন্স কমিটিৰ মনিটৰিং কমিটিৰ চেয়াৰমেন তেওঁ যদি ভাল মানুহ হয় তেওঁ যদি সৎ হ'লে হয় ব্লকত 25% 30% ঘুষ বেটি নোহোৱাকৈ মেটেলছৰ বিল নহয় ব্লকত যি জিঅ' টেকিং হয় এই জিঅ' টেকিঙৰ বাবদ 2000ৰ তলত জিঅ' টেকিং নহয় 500 1000 2000 টকাকৈ জিঅ' টেকিং হয় সেই সমষ্টিৰ বিধায়ক কোন জাকিৰ হুছেইন শিকদাৰ যি জাকিৰ হুছেইন শিকদাৰে কৈছিলে যে সৰু ক্ষেত্ৰত মই থকালৈকে কোনো ধৰণৰ কৰাপশ্যন নহ'ব কিন্তু আজি আমি দেখা পাইছোঁ তেওঁৰ নেতৃত্বত গোটেই ব্লক গোটেই সমষ্টি বিশেষকৈ কয়াকুছি বজাৰ যি কয়াকুছি বজাৰত গৰীব মানুহৰ পেটত লাত মাৰি তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি বেলেগ বেলেগ মানুহৰ পৰা 3 লাখ 4 লাখ 5 লাখ গাখীৰ বজাৰ আপোনালোকে চাইছে চান্দি বজাৰ চব্জি বজাৰ আৰু সেইটো আমাৰ কি কয় ভুচিমালৰ যি বজাৰ প্ৰত্যেকটো জায়গাত ৰুম হৈছে আমাৰ বিশেষকৈ পাব্লিক হেল্থৰ যি তাতে আমাৰ ঘৰ আছে পানীৰ ঘৰ সেই পানীৰ ঘৰৰ সন্মতো চৰকাৰী মাটিত ৱালৰ লগত এটা ৰুম বনোৱা হৈছে 3 লাখ 4 লাখ 5 লাখ কৈ লোৱা হৈছে গোটেই বজাৰটো যদি আপোনালোকে বজাৰ ছাৰ্ভে কৰে গোটেই বজাৰৰ পৰা মিনিমাম 5 কৰোৰ টকা লোৱা হৈছে আৰু এইটো বিধায়কৰ নেতৃত্বত লোৱা হৈছে মই এই কাৰণে ক'ব বিচাৰোঁ কাৰণ এই ব্লকখন বিধায়কৰ নেতৃত্বত চলিছে ব্লকৰ AP প্ৰেচিডেণ্টজন কংগ্ৰেছ দলৰ আৰু যি হাৰ্ট কমিটি বা মানে হাৰ্টলেছি সেইবিলাকো তেওঁৰ নিজৰ বংশৰ মানুহ তেওঁৰ নিজা আত্মীয় স্বজন এনেকৈ এটা গোটেই সমষ্টিত মানে এটা ষড়যন্ত্ৰ চলাই তেওঁ মানে কমিশ্যন ৰাজ চলাই আছে এই কমিশ্যন ৰাজৰ বিৰুদ্ধে আৰু এই অন্যায়ৰ বিৰুদ্ধে আমি বুতে যাই মানুহক সজাগ কৰিম আৰু অহা দিনত 26ৰ বিধানসভাত AIUDF দলে এই প্ৰতিষ্ঠা দিৱসক আমি সেই শপত গ্ৰহণ কৰিছোঁ যাতে এনেকুৱা বিধায়ক আমি 26ত বিদায় দিব পাৰোঁ এখন সুস্থ আমাৰ সমষ্টি আমি গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আপোনালোকে চাওক তেওঁ এই কাৰণে কৈ আছে তেওঁ জানে তেওঁৰ সিটটোৱে ইয়াত কনফাৰ্ম নহয় এইটো পাকাবেতবাৰী সমষ্টি ইয়াত দুজনকৈ বিধায়ক কংগ্ৰেছৰ আছে আব্দুৰ ৰহিম আহমেদ আৰু এজন জাকিৰ হুছেইন শিকদাৰ তেওঁৰ ভয় আমি যিখিনি গম পাওঁ কংগ্ৰেছৰ সূত্ৰৰ পৰা যে গৌৰৱ গগৈ ৰকিবুল হুছেইন তেওঁৰ লগত ভাল নহয় যোৱা গ্ৰন্থমেলাত আপোনালোকে দেখিছে গ্ৰন্থমেলাত চন্দ্ৰমোহন পাটোৱাৰী ৰঞ্জিত দাস আমাৰ গুণীন দাস তাৰা দাস এনেকুৱা ব্যক্তিতে গ্ৰন্থমেলাত গেষ্ট হৈছে তেওঁলোকে আহিছে কিন্তু কংগ্ৰেছৰ এজনো ওপৰৰ নেতা ইয়াত অহা নাই তেওঁলোকে জাকিৰক প্ৰত্যাখ্যান কৰিছে এইটো এটা মেছেজ দিছে যে আপুনি যদি বিজেপিৰ লগত হলিগলি কৰি থাকে আপোনাৰ লগত কংগ্ৰেছ দল নাই আৰু মই ভাবোঁ অহা সময়ত কংগ্ৰেছ দলে বিশেষকৈ গৌৰৱ গগৈয়ে জাকিৰ হুছেইনৰ শিকদাৰৰ টিকেটৰ ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব এইটো আমাৰ বিশেষকৈ মোৰ আৰু দলৰ আৰু এই সমষ্টিবাসীৰ এটা ধাৰণা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত